বাইদেউসকল, চৰকাৰী কৰ্মচাৰীসকলৰ যি পে স্কেল আছে সেয়া একত্ৰীকৰণ কৰা হ'ব। আনহাতে যি বছৰি 3% ইনক্ৰিমেণ্ট পায়, সেই 3% বছৰি বৃদ্ধিৰ ঠাইত 6% দৰমহা বৃদ্ধিৰ প্ৰস্তাৱ আগবঢ়াইছে। আৰু এই প্ৰস্তাৱ আগবঢ়াইছে চৰকাৰী কৰ্মচাৰীসকলৰ বাবে, বিশেষকৈ যি সৰ্বভাৰতীয় কৰ্মচাৰী সংগঠন, যাক NCJCM বুলি কোৱা হয়, সেই NCJCMৰ ফালৰ পৰা চৰকাৰক দাবী জনাইছে। আৰু এয়া এক বিশেষ ডাঙৰ দাবী। আৰু এই দাবীৰ অধীনত চৰকাৰী কৰ্মচাৰীসকলৰ প্ৰত্যেক বছৰত তেখেতসকলৰ যি ইনক্ৰিমেণ্ট হয়, যাৰ ফলত যি 3% লাভ কৰে অসমৰ কৰ্মচাৰীসকলে, বিশেষকৈ জুলাই মাহত লাভ কৰে, সেয়া ইনক্ৰিমেণ্ট 3%ৰ ঠাইত তেখেতসকলক এয়া আপোনাৰ 6%, 6% কৰাৰ কাৰণে দাবী জনাইছে। আনহাতে যি পে স্কেল একে বৰ্গতে চৰকাৰী কৰ্মচাৰীসকলৰ আপোনাৰ বেলেগ বেলেগ গ্ৰেড পে দেখা যায়, তেনে ক্ষেত্ৰত পে স্কেল একত্ৰীকৰণ কৰি সকলোকে একে পে স্কেলৰ ভিতৰত ৰাখি আনহাতে 6% ইনক্ৰিমেণ্টৰ যি ব্যৱস্থা কৰাৰ কাৰণে চৰকাৰী কৰ্মচাৰীক NCJCMে জনাইছে। আৰু এতিয়া লক্ষণীয় হ'ব যে চৰকাৰে কেতিয়া এয়া মানি লয়, নাইবা অষ্টম দৰমহা আয়োগৰ অধীনত যাতে এয়া অন্তৰ্ভুক্ত হয়। যাৰ ফলত কৰ্মচাৰী আৰু পেঞ্চনসকলৰ 6% ইনক্ৰিমেণ্ট হ'লে ভালেখিনি দৰমহা বৃদ্ধি পাব। সেয়েহে আপোনালোকৰ সৈতে জড়িত প্ৰতিটো সৰুকে চেনেলটো নিশ্চয় ছাবস্ক্ৰাইব কৰিব নাপাহৰিব। ধন্যবাদ।